মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত সপ্তম শ্ৰেণীৰ গণিত অনুশীলন পুথিৰ অধ্যায় নম্বৰ 4 সৰল সমীকৰণ এই অধ্যায়টিৰ পেজ নম্বৰ 16ত থকা কাৰ্য নং 6ৰ পৰা অলপমান বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথম কুৱেশ্যনটো চাওঁ আহাচোন। প্ৰথম কুৱেশ্যনটো কি দিয়া আছে 5p = 100। এই সমীকৰণবোৰ সমাধান কৰিব দিছে। গতিকে এইটো 5ৰ লগত পিটো কি হৈ আছে পূৰণ হৈ আছে। গতিকে পি লিখিলোঁ, আমি সমান চিন দিলোঁ। এইফালে 5ৰ লগত পিটো পূৰণ হৈ আছে। গতিকে 5টো যদি আমি সমান চিনডালৰ এইফালে লৈ আহোঁ, পূৰণ থাকিলে কি হয় হৰণ হয়, যোগ থাকিলে বিয়োগ হয়, বিয়োগ থাকিলে যোগ হয়, পূৰণ থাকিলে হৰণ হয়, হৰণ থাকিলে পূৰণ হয়। ইয়াত পূৰণ আছে, সমান চিনৰ এইফালে অনাৰ লগে লগে কি হৈ গ'ল হৰণ হৈ গ'ল। এতিয়া 100/5। গতিকে এইখিনি যদি আমি কটাকটি কৰোঁ কিমান বাৰ যাব 20। 5 20 কিমান 100 হয়। গতিকে p = 20 পালোঁ। ঠিক আছে, ইয়াতে হ'ল 20। গতিকে p কিমান পালোঁ আমি 20 পাই গ'লোঁ। নেক্সটটো চোৱাচোন, বি নম্বৰটো কি দিয়া আছে 10q + 10 = 100। 10qটো ইয়াতে ৰাখিলোঁ, সমান চিন দিলোঁ, 100 লিখিলোঁ। এইফালে +10 আছে, সমান চিনৰ যদি আমি এইটো ছাইডত আনো, বিপৰীত ছাইডে লৈ আহোঁ, তেতিয়াহ'লে কি হ'ব প্লাছ থাকিলে কি হ'ব মাইনাছ। 10q = 100 - 10। 10q = 100ৰ পৰা 10 গ'লে কিমান থাকিব 90 থাকিব, 90 থাকিব 90। q = কিমান হ'ব 90/10। যদি আমি কিউটো ৰাখি 10টোৱে যদি সমান চিনৰ এইফালে লৈ আহোঁ, ইয়াত 10ৰ লগত কিউটো পূৰণ হৈ আছিল, এইফালে অনাৰ লগে লগে হৰণ হৈ গ'ল। 90/10 আৰু 10 গুণ কিমান 90। ঠিক আছে, গতিকে 9 পালোঁ। q = কিমান পালোঁ 9। নেক্সট চাওঁ আহাচোন চি নম্বৰটো। চি নম্বৰটো আমাক দিছিল 4 = 6। গতিকে a = ইয়াতে হৰণ হৈ আছে, সমান চিনৰ এইফালে লৈ আহিম, 6 × 4 হ'ব। ইয়াত হৰণ হৈ আছে নহয়, এইফালে অনাৰ লগে লগে পূৰণ হৈ গ'ল। 6 × 4। 6 × 4 কিমান হ'ব 24। ঠিক আছে, নেক্সট চোৱা ডি নম্বৰ। ডি নম্বৰটোত দিছিল 6x/8 = 6। গতিকে ইয়াতে আমি 6xটো ৰাখি ল'লোঁ, যিহেতু আমি xৰ মান উলিয়াম। 6x = ইয়াতে 6 আছে, ইয়াত 8টো কি হৈ আছে হৰণ হৈ আছে, এইফালে আনিলে কি হ'ব পূৰণ হ'ব। এতিয়া 6 × 8 হ'ল, এতিয়া 6x = 6 × 8 48 হ'ল। এতিয়া xৰ মানহে আমাক লাগিব। এতিয়া x = 48। এইফালৰ পৰা এইফালে আনিলে 6টো পূৰণ হৈ আছে, হৰণ হৈ গ'ল। গতিকে 48/6 = কিমান হৈ গ'ল 8। ঠিক আছে, 8 পালোঁ আমি। আশা কৰিছোঁ তোমালোকে বুজি পালা। যদি বুজি পোৱা নাই আৰু এবাৰ তোমালোকে চাই ল'বা, নিশ্চয় বুজি পাবা। এই নম্বৰ দিছিল 3s + 9 = -18। 3sটো এইফালে ৰাখিলোঁ, যিহেতু আমি এছৰ মান উলিয়াম। 3s = -18। এইফালে 3টো কি হৈ আছে 9টো কি হৈ আছে প্লাছ হৈ আছে, এইফালে অনাৰ লগে লগে কি হ'ল সমান চিনৰ এইফালে অনাৰ লগে লগে প্লাছ থাকিলে কি হ'ব মাইনাছ। এতিয়া -18 - 9। গতিকে মাইনাছে মাইনাছে কি হয় প্লাছ হয়, আৰু 18 + 9 প্লাছ কৰিলে 18ৰ লগত 9 প্লাছ কৰিলে কিমান হ'ব যোগ কৰিলে 27 হ'ব। ডাঙৰটোৰ আগত যিহেতু মাইনাছ আছে, গতিকে ইয়াত মাইনাছ চিন দিলোঁ। 3s = -27। s = -27ৰ এইফালে 3টো এইফালে আনিলে কি হৈ যাব, 3ৰ লগত sটো পূৰণ হৈ আছে, এইফালে আনিলে কি হৈ গ'ল হৰণ হৈ গ'ল। 3 × 9 কিমান হয় 3 × 9 = 27। গতিকে ইয়াত মাইনাছ হ'ব, গতিকে -9। s = -9। ঠিক আছে, নেক্সট চোৱা 9x = 0। ইয়াতে x = কিমান হ'ব 0। এইটো এনেদৰে ৰাখি দিলেই হ'ব। কাৰ্য নং 7ত দিছিল আমাক সমাধান কৰিবলৈ, সমাধান কৰিব দিছে। এই নম্বৰত দিছিল 6a - 5 = 25। 6a - 5 = 25। 6a = 25। এইফালে মাইনাছ আছে, সমান চিনৰ এইফালে অনাৰ লগে লগে -5টো কি হৈ গ'ল +5 হৈ গ'ল। 6a = 25 + 5। 6a = 25 + 5 কিমান হৈ গ'ল 30। a = 30/6। 6টো ইয়াত কেনেকৈ আহিল, ইয়াত পূৰণ হৈ আছে নহয়, এইফালে অনাৰ লগে লগে কি হৈ গ'ল হৰণ হৈ গ'ল। গতিকে 6 × 5 গুণ কিমান হ'ল 6 × 5 = 30। গতিকে a = আমি কিমান পালোঁ 5 পালোঁ। বি নম্বৰত দিছিল 12p + 5 = 25। 12p + 5 = 25। আমি এইখিনি লিখি ল'লোঁ, ইয়াতে সমান চিন দিলোঁ। 12p = 25। এই +5টো এইফালে অনাৰ লগে লগে কি হৈ গ'ল -5 হ'ল। 12p = 25ৰ পৰা 5 মাইনাছ কৰিলে কিমান থাকিব 20 থাকিব।
তো p2 আমি ইয়াতে ৰাখিলোঁ সমান চিন দিলোঁ 12টো এইফালে লৈ আহিলোঁ ইয়াত 12টো p লগত পূৰণ হৈ আছে গতিকে এইফালে অনাৰ লগে লগে কি হৈ গ'ল হৰণ হৈ গ'ল গতিকে v = 20/12 গতিকে এইটো যদি আমি কটাকটি কৰোঁ 3 4 গুণ 12 3 5 গুণ 15 4 3 গুণ 4 3 গুণ কিমান হ'ল 12 আৰু 4 5 গুণ 20 গতিকে p = 5/3 ঠিক আছে এইটো পালোঁ আমি নেক্সট চোৱা চি নম্বৰত কি দিয়া আছে 4m + 3 = 18 4m + 3 = 18 এইখিনি আমি ইয়াতে লিখি ল'লোঁ 4 লগত কি হৈছে m টো পূৰণ হৈ আছে 4 লগত 3 টো পূৰণ হৈ আছে গতিকে 4 * m কিমান হ'ল 4m প্লাছ চিন আছে প্লাছ চিন দিলোঁ 4 * 3 কিমান হ'ল 12 বুজি পালানে 4 লগত m পূৰণ কৰিলে 4m হ'ল 4 * 3 12 মাজত প্লাছ চিন আছিলে প্লাছ চিন দিলোঁ সমান চিন আছে এইফালে 18 আছে নেক্সট চোৱা 4m = 18 এইফালে যে প্লাছ 12 আছে এইটো সমান চিনৰ এইফালে অনাৰ লগে লগে কি হৈ গ'ল প্লাছ থাকিলে কি হয় মাইনাছ হয় 18 - 12 হ'ল 4m = 18 - 12 18 পৰা 12 গ'লে কিমান থাকিব 6 থাকিব 6 হ'ল নেক্সট m = 4 লগত m টো কি হৈছে পূৰণ হৈ আছে এইফালে অনাৰ লগে লগে কি হৈ গ'ল হৰণ হৈ গ'ল এতিয়া m = 6/4 এইখিনি যদি আমি কটাকটি কৰোঁ 2 2 গুণ 4 2 3 গুণ 6 m = 3/2 ঠিক আছে নেক্সট আছে ডি নম্বৰ 3n - 5 = -21 3n - 5 = -21 3 লগত n টো পূৰণ কৰিলে কিমান হ'ব 3n - 3 লগত 5 টো পূৰণ কৰিলে 5 3 গুণ কিমান হ'ব 15 ইফালে এতে -21 ঠিক আছে বুজি পালানে এইখিনি 3 লগত n পূৰণ কৰোঁতে 3n হ'ল মাইনাছ চিন আছে মাইনাছ চিন দিলোঁ 3 লগত 5 পূৰণ কৰোঁতে 15 হ'ল আৰু এইফালে -21 আছে ঠিক আছে ইয়াত মাইনাছ চিনটো দি ল'বা মই পাহৰি গৈছিলোঁ নেক্সট 3n = -21 টো লিখিলোঁ তাৰপিছত ইয়াতে -15 আছিলে নহয় এই -15 টো যদি আমি সমান চিনৰ এইফালে লৈ আহোঁ কি হ'ব +15 হ'ব গতিকে প্লাছে মাইনাছে 3n লিখিলোঁ ইয়াতে কি আছে মাইনাছ ইয়াতে আছে প্লাছ মাইনাছে প্লাছে কি হ'ব -21 পৰা 15 মাইনাছ কৰিলে কিমান থাকিব 6 ডাঙৰটোৰ আগত যেহেতু মাইনাছ আছে মাইনাছ চিন আমি ইয়াতে দি দিলোঁ থ্ৰাইজ n = কিমান পালোঁ -6 পালোঁ যেটো আমাক n ৰ মান লাগে n = -6/3 হ'ব 3 লগত n টো পূৰণ হৈ আছে এইফালে অনাৰ লগে লগে 3 টো কি হ'ব পূৰণ যেহেতু হৈ আছে এইফালে আনিলে হৰণ হৈ যাব গতিকে এনেদৰে যে কটাকটি কৰোঁ 3 * 2 6 গতিকে -2 হ'ব n = -2 কিবা যদি বুজি পোৱা নাই তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি সুধিব পাৰিবা নেক্সট চোৱা তোমালোকে কাৰ্য নং 8 এটা সংখ্যা নিৰ্ণয় কৰা যাৰ 1/3 মান 9 সংখ্যাটো নিৰ্ণয় কৰা কি কৈছে এনে এটা সংখ্যা নিৰ্ণয় কৰা যাৰ 1/3 মান 9 সংখ্যাটো নিৰ্ণয় কৰিবলৈ দিছিল এতিয়া যেটা মই সংখ্যাটো দিয়া নাই গতিকে আমি ধৰা হল লিখিলো সংখ্যাটো x বুলি আমি ধৰি ললো ধৰা হল সংখ্যাটো x এতিয়া আমাক কি কৈছে এনে এটা সংখ্যা নিৰ্ণয় কৰা সংখ্যাটো আমি কি বুলি ধৰি দিছিলো x বুলি ধৰিলো যাৰ 1/3 মান 9 1/3 গলে কি হ'ব x/3 ইকুৱেল কি হ'ব 1/3 মান কিমান বুলি কৈছে 9 বুলি কৈছে ইকুৱেল 9 গতিকে x ইকুৱেল 9 ইয়াতে x টো 3 লগত কি হৈ আছে হৰণ হৈ আছে যদি আমি সমান চিনৰ এইফালে লৈ আহো এই হৰণটো কি থাকিলে কি হ'ব পূৰণ হ'ব 9 * 3 x ইকুৱেল 9 * 3 9 লগত 3 পূৰণ কৰিলে কিমান হ'ব 27 এটাকে সংখ্যাটো কিমান পালো আমি 27 পালো ঠিক আছে কাৰ্য নং 9 টো চোৱাচোন কাৰ্য নং 9 দিছিল ইৰফানে কলে যে তাৰ হাতত থকা মাৰ্বলৰ সংখ্যা মুন্নাৰ হাতত থকা মাৰ্বলৰ সংখ্যাৰ 3 গুণতকৈ দুটা মাৰ্বল বেছি আছে ইৰফানৰ হাতত 23টা মাৰ্বল আছে মুন্নাৰ হাতত কিমানটা মাৰ্বল আছে কি কৈছে চোৱা প্ৰশ্নটো ভালদৰে যে ইৰফানে কলে তাৰ হাতত থকা মাৰ্বলৰ সংখ্যা তাৰ হাতত যিমান মাৰ্বল আছে সেই মাৰ্বলৰ সংখ্যা মুন্নাৰ হাতত যিমান কেইটা মাৰ্বল আছে সেই মাৰ্বলৰ সংখ্যাৰ 3 গুণতকৈ দুটা মাৰ্বল বেছি আছে ইৰফানৰ হাতত 23টা মাৰ্বল আছে এতিয়া আমাক খুদিছে যে মুন্নাৰ হাতত কিমানটা মাৰ্বল আছে গতিকে আমি লিখি ললো ধৰা হল মুন্নাৰ মাৰ্বলৰ সংখ্যা xটা ইৰফানৰ 23টা মাৰ্বল আছে মুন্নাৰটো কিমানটা মাৰ্বল আছে আমাক কোৱা নাই আমাক উলিয়াবলৈ কৈছে গতিকে আমি ধৰি ললো যে মুন্নাৰ মাৰ্বলৰ সংখ্যা xটা বুলি আমি ধৰি ললো আমাক ইৰফানৰ কোৱা আছিল ইৰফানৰ মাৰ্বলৰ সংখ্যা
আমাক কি কৈছে যে মুন্নাৰ হাতত থকা মাৰ্বলৰ সংখ্যাৰ 3 গুণতকৈ দুটা মাৰ্বল বেছি আছে লিখিলো ইয়াতে তাৰপিছত ইৰফানৰ মাৰ্বলৰ সংখ্যা কিমান হ'ব 3 গুণতকৈ দুটা মাৰ্বল বেছি আছে তো মুন্নাৰ মাৰ্বলৰ সংখ্যা কিমান আছিল এক্সটা গতিকে এক্সৰ 3 গুণ কিমান হ'ব 28 এক্স এই 3 গুণতকৈ কেইটা মাৰ্বল বেছি আছে বুলি কৈছে দুটা গতিকে 28 এক্স প্লাস 2 হ'ব ঠিক আছে গতিকে প্ৰশ্ন মতে আমি সমীকৰণটো বনাই ললো 28 এক্স প্লাস 2 ইকুৱেল 23 ঠিক আছে আমাক দিয়া আছিল নহয় ইফানৰ হাতত 23টা মাৰ্বল আছে বুলি 28 এক্স প্লাস 2 ইকুৱেল 23 হল নেক্সট ওয়া 28 এক্স ইকুৱেল 23 minus 2 এই minus 2 কেনেকৈ হল ইয়াতে 28 এক্সৰ লগত কি আছিল প্লাস 2 আছিল সমান চিহ্নৰ এইফালে আনিলো প্লাস 2 সমান চিহ্নৰ এইফালে অনাৰ লগে লগে কি হৈ গল minus 2 হল 23 minus 2 ইকুৱেল কিমান হৈ গল 21 নেক্সট ওয়া x ইকুৱেল আমাক যেটো x ৰ মান লাগে 3 ৰ লগত কি হৈ আছিল x টো পূৰণ হৈ আছিল গতিকে x টো আমি ৰাখি ললো সমান চিন দিলো 3 ৰ লগত x টো পূৰণ হৈ আছিল গতিকে এইফালে অনাৰ লগে লগে কি হৈ গল হৰণ হৈ গল গতিকে 21 ডিভাইডেড বাই 3 3 7 গুণ কিমান 21 অৰ্থাৎ x ইকুৱেল কিমান পালো আমি 7 পালো অৰ্থাৎ x টো কাৰ মাৰ্বলৰ সংখ্যা ধৰি দিছিলো মুন্নাৰ মাৰ্বলৰ সংখ্যা ধৰিছিলো তে মুন্নাৰ মাৰ্বলৰ সংখ্যা কিমান হ'ব 7 সাতটা আমাক কি কৈছে যে ইৰফানে কলে তাৰ হাতত থকা মাৰ্বলৰ সংখ্যা মুন্নাৰ হাতত থকা মাৰ্বলৰ সংখ্যা 3 গুণতকৈ মুন্নাৰ হাতত কিমান পালো আমি সাতটা সাতটাৰ 3 গুণতকৈ 7ৰ 3 গুণ কিমান হ'ব 7 3 গুণ 21 3 গুণতকৈ দুটা মাৰ্বল বেছি আছে গতিকে 21ৰ লগত 2 যোগ কৰিলে কিমান হৈ গল 23 গতিকে এইটোৱে আছিল ইৰফানৰ হাতত থকা মাৰ্বলৰ সংখ্যা 23 গতিকে অংকটো শুদ্ধ হৈছে ঠিক আছে এনেদৰে তোমালোকে লিখি লবা এইখিনিৰ পিছত তোমালোকে এইখিনিৰ পৰা লিখিবা ঠিক আছে ইয়াত স্পেস কম থকাৰ কাৰণে মই ইয়াতে লিখিলো কাৰ্যনং 10 টো চাও আহাচোন কাৰ্যনং 10 দিছিল তোমাৰ শ্ৰেণীত আটাইতকৈ অধিক নম্বৰ পোৱা ছাত্ৰীজনীয়ে আটাইতকৈ কম নম্বৰ পোৱা ছাত্ৰীজনীৰ নম্বৰৰ 3 গুণতকৈ 5 বেছি পাইছে আটাইতকৈ অধিক নম্বৰ হল 80 আটাইতকৈ কম নম্বৰ কিমান প্ৰশ্নটো ভালদৰে চাই লোৱা প্ৰথমতে কি কৈছে তোমাৰ শ্ৰেণীত আটাইতকৈ অধিক নম্বৰ পোৱা ছাত্ৰীজনীয়ে আটাইতকৈ কম নম্বৰ পোৱা ছাত্ৰীজনীৰ নম্বৰৰ 3 গুণতকৈ 5 বেছি পাইছে আটাইতকৈ অধিক নম্বৰ হৈছে 80 এতিয়া আটাইতকৈ কম নম্বৰ কিমান আমাক খুদিছে এতিয়া চোৱা আমি ধৰি ললো আটাইতকৈ কম নম্বৰ x বুলি আমি ধৰি ললো যেটো আমাক আটাইতকৈ কম নম্বৰ উলিয়াব কৈছে আমাক দিয়াই নাই গতিকে আমি ধৰি ললো আটাইতকৈ কম নম্বৰ x এতিয়া প্ৰশ্ন মতে আমাক কি কৈছিলে যে কম নম্বৰ পোৱা ছাত্ৰীজনীৰ নম্বৰৰ 3 গুণতকৈ 5 বেছি পাইছে কম নম্বৰ পোৱা কিমান ধৰিছিলো x গতিকে x ৰ 3 গুণ হলে কি সমান হ'ব 28x 3 গুণতকৈ কিমান বেছি পাইছে 5 বেছি পাইছে গতিকে প্লাস 5 অধিক নম্বৰ কিমান দি আছিল 80 গতিকে আমি সমীকৰণটো এনেদৰে বনাই ললো 28x + 5 = 80 নেক্সট ওয়া 28x ইকুৱেল যেটো আমাক x ৰ মান লাগে 28x ইকুৱেল 80 এই ইয়াত যে +5 আছিল এটো আমি এইফালে আনাৰ লগে লগে সমান চিহ্নৰ ইটো সাইডৰ লগে লগে +5 থাকিলে কি হ'ব -5 28x ইকুৱেল 80 - 5 80 ৰ পৰা 5 বিয়োগ কৰিলে কিমান পাম আমি 75 পাম গতিকে 28x ইকুৱেল কিমান পালো 75 পালো এতিয়া 3 ৰ লগত কি হৈ আছে x টো পূৰণ হৈ আছে যদি আমি এই তিনিটো সমান চিহ্নৰ ইটো সাইডত লৈ আহো কি হ'ব হৰণ হ'ব x ইকুৱেল কিমান হ'ব 75/3 3 ৰ লগত 3 ৰে কিমান বাৰ যাব 25 * 25 25 * 2 = 50 25 3 * 75 এটো 25 হ'ব ঠিক আছে গতিকে x ইকুৱেল 25 গতিকে আটাইতকৈ কম নম্বৰ কিমান হ'ল 25 আমাক কি কৈছিল যে আটাইতকৈ কম নম্বৰ পোৱা ছাত্ৰীজনীৰ নম্বৰৰ 3 গুণতকৈ 5 বেছি পাইছে কম নম্বৰৰ কিমান হৈছে 25 25ৰ 3 গুণ কিমান হ'ব 25 3 গুণ 75 3 গুণতকৈ 5 বেছি পাইছে 75ৰ লগত 5 যোগ কৰিলে কিমান হ'ব 80 গতিকে অংকটো আমাৰ শুদ্ধ হৈছে ঠিক আছে নেক্সট ওয়া কাৰ্যনং 11 এটা সংখ্যাৰ 1/5ৰ পৰা 4 বিয়োগ কৰিলে 3 পোৱা যায় সংখ্যাটো কিমান হ'ব উলিওৱা কি কৈছে যে এটা সংখ্যাৰ 1/5ৰ পৰা 4 বিয়োগ কৰিলে কিমান পোৱা যাব বুলি কৈছে 3 পোৱা যাব বুলি কৈছে সংখ্যাটো কিমান হ'ব আমাক উলিয়াবলৈ কৈছে
আমি লিখিলোঁ ধৰা হ'ল সংখ্যাটো x বুলি আমি ধৰি ল'লোঁ যেহেতু আমাক সংখ্যাটো উলিয়াব দিছে সংখ্যাটো আমাক দিয়া নাই সংখ্যাটো আমি x বুলি ধৰি ল'লোঁ আমাক কি কৈছে এটা সংখ্যাৰ 1/5 গতিকে সংখ্যাটো যদি আমি x বুলি ধৰি ল'লোঁ x/5 হ'ব ঠিক আছে 1/5 পৰা কিমান বিয়োগ কৰিলে 4 গতিকে -4 4 বিয়োগ কৰিলে আমি কিমান পাম 3 পাম গতিকে ইকুৱেল 3 গতিকে এইটো আমি সমীকৰণ বনাই ল'লোঁ নেক্সট চোৱা x/5 ইকুৱেল 3 ইয়াতে -4 আছে এইফালে অনাৰ লগে লগে -4টো কি হৈ গ'ল +4 হৈ গ'ল 3 + 4 কিমান হ'ল 7 এতিয়া xৰ লগত 5টো কি হৈ আছে হৰণ হৈ আছে গতিকে যদিহে আমি সমান চিহ্নৰ দুই চাইডত আনো কিমান কি হ'ব হৰণ থাকিলে কি হ'ব পূৰণ হ'ব অৰ্থাৎ আমি আৰু এটা লাইন লিখি দিব পাৰোঁ চোৱা 5 ইকুৱেল 7 এইটো মই লাইন বুজি পাবৰ কাৰণে লিখি দিছোঁ ইয়াতে কি হৈ আছে হৰণ হৈ আছে যদি আমি এইফালে লৈ আহোঁ 5টো কি হ'ব পূৰণ হৈ যাব গতিকে x ইকুৱেল 7 × 5 7 পূৰণ 5 গতিকে 7 5 গুণ কিমান পালোঁ 35 গতিকে সংখ্যাটো কিমান পালোঁ আমি 35 মানে xৰ মানটো যেটো 35 পালোঁ সেই যিটো সংখ্যা হ'ব এইটো কিমান হ'ব 35 হ'ব আশা কৰিছোঁ তোমালোকে বুজি পালা এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত অধ্যায় 5ৰ উত্তৰখিনি কৰি দিয়া আছে প্লেলিষ্ট সেকশ্যনত গৈ তোমালোকে চাব পাৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব